का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমত 2019 চনৰ পশুধনৰ পিয়লৰ তথ্য অনুসৰি প্ৰায় 21 লাখ গাহৰি আছে আৰু ই অসমৰ মুঠ পশুধনৰ 12%। ৰাজ্যখনৰ পৰম্পৰাগত গাহৰি পালনে ক্ৰমান্বয়ে বাণিজ্যিক গাহৰি পালনৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছে। গাহৰি পালন কৰিবলৈ আগবঢ়া এজন ব্যক্তিৰ বিজ্ঞানসন্মত গাহৰি পালন সম্পৰ্কীয় প্ৰাথমিক ধাৰণা থকাটো অত্যন্ত প্ৰয়োজনীয়। প্ৰথমতে গাহৰি পালনৰ বাবে সঠিক স্থান নিৰ্বাচন কৰিব লাগিব। ওখ, ৰ'দ ঘাই, পানী যোগান আৰু বিজুলী সংযোগ থকা, যাতায়াতৰ সুব্যৱস্থা থকা ঠাই গাহৰি পালনৰ বাবে নিৰ্বাচন কৰিব লাগে। দ্বিতীয়তে গাহৰিৰ গঁৰালটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি ল'ব লাগে। মতা গাহৰি, মাইকী গাহৰি পোৱালিৰ বাবে সুকীয়া সুকীয়া খোটালি সাজি দিব লাগে। তৃতীয়তে অসমৰ পৰিৱেশৰ বাবে উপযোগী হেম্পশ্বায়াৰ, লাৰ্জ ব্লেক, HDK 75, ডিউৰুক আদি জাতৰ গাহৰি পালন কৰিব লাগে। গাহৰি সদায় জনা উৎসৰ পৰাহে কিনিব লাগে। গাহৰি পামৰ বাবে কিনা মতা আৰু মাইকী গাহৰিৰ মাজত তেজৰ সম্পৰ্ক থাকিব নালাগে। এই বিষয়ে দৰং জিলাৰ দেওমৰনৈ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ ৰঞ্জন কুমাৰ শৰ্মাই এনেদৰে কয়। বৰ্তমান মোৰ লগত আছে দেওমৰনৈ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ ৰঞ্জন কুমাৰ শৰ্মা। নমস্কাৰ ডাঃ শৰ্মা। হয়, নমস্কাৰ। আমি আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিছোঁ, এগৰাকী গাহৰি পালকে যেতিয়া গাহৰি পালন কৰিবলৈ আগবাঢ়িব তেতিয়া তেওঁ কেনেদৰে আগবাঢ়িব লাগে, স্থান নিৰ্বাচনৰ পৰা জাত নিৰ্বাচনকে ধৰি? আচলতে আপুনি যিটো গাহৰি ফাৰ্মৰ বিষয়ে ক'লে, আমাৰ ফাৰ্মাৰ এজনে যেতিয়া গাহৰি পালন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব বা আমাৰ ওচৰলৈ যায়, তেতিয়া আমি ফাৰ্মাৰজনক প্ৰথমতে মানে তেখেতৰ গাহৰি ফাৰ্মখনৰ যিটো ছাইট ছিলেকশ্যন বুলি কয়, ঠাই নিৰ্বাচন, সেই ঠাই নিৰ্বাচনটো মানে মুখ্য কাৰণ হৈ পৰিব। কাৰণ আমি বহু বছৰ যিহেতু ফিল্ডত কাম কৰিছোঁ গাহৰি পালনৰ ওপৰত, আমাৰ ফাৰ্মাৰবিলাকক দেখিছোঁ তেওঁলোকৰ হয়তো সজাগতাৰ অভাৱৰ কাৰণে তেওঁলোকে গাহৰিখিনি মানে তেওঁলোকৰ ঘৰৰ পিছফালে যিখিনি অত্যন্ত ৰ'দ, বতাহ, বৰষুণ নলগা ঠাই সেইবিলাকত পোহপালন কৰিছিল, যাৰ ফলত তেওঁলোকৰ মানে সেই গাহৰিৰ পৰা প্ৰডাকশ্যন বা ৰিপ্ৰডাকশ্যনটো সময়মতে তেওঁলোকে পোৱা নাছিল। এতিয়া তেওঁলোকৰ মানে প্ৰধান যিটো ঠাই নিৰ্বাচনৰ কথা আহি পৰিল, আমি সদায় ওখ ঠাই, ৰ'দ আৰু বতাহ লাগিব পৰা ঠাই আমি নিৰ্বাচন কৰিব লাগে। 2 নম্বৰ আমি তেওঁলোকক কওঁ যে ঠাই নিৰ্বাচনৰ লগে লগে তেওঁলোকৰ যিটো ব্ৰিড ছিলেকশ্যন বুলি কয়, সেই ব্ৰিড ছিলেকশ্যনটো সদায় মানে তেওঁলোকে গুৰুত্ব দিব লাগে যে কোনটো ব্ৰিড পুহিলে তেওঁলোকে কম দিনৰ ভিতৰত অধিক উৎপাদন ল'ব পাৰিব। এতিয়া দেখিছোঁ আমাৰ এতিয়াতো লোকেল ব্ৰিড বৰ্তমান আমাৰ এইবিলাক জাগাত মানে খুব কমে আহিছে, গতিকে সকলোখিনি ক্ৰছ ব্ৰিড বুলি কওঁতে আমাৰ হাম্পশ্বায়াৰ আছে, শ্বেডল ব্লেক আছে, ইয়ৰ্কশ্বায়াৰ আছে আৰু ডুম বুলি এবিধ আমাৰ যিটো লোকেল আছিল, কিছু লোকে আমাৰ সেই ডুম জাতীয় গাহৰিটো পুহি আছে। গতিকে তেওঁলোকে যদি যিখিনি আমাৰ ইয়াত ফাৰ্ম আছে, সেয়া চৰকাৰী ফাৰ্মেই হওক বা বেচৰকাৰী ফাৰ্মেই হওক, তেওঁলোকৰ তাত যথেষ্ট ৰেকৰ্ড থাকে। গতিকে বিশেষকৈ যিখিনি তেওঁলোকে ৰেকৰ্ড কিপিং কৰি ৰাখে, বিশেষকৈ মানে ব্ৰিড ছিলেকশ্যনৰ ক্ষেত্ৰত তেওঁলোকে সেই মাকজনীয়ে কেইটা পোৱালি দিলে, কিমান সময়ৰ ভিতৰত সেই মাকজনী গৰ্ভৱতী হৈছিল, বছৰত কেইবাৰ পোৱালি দিয়ে, গতিকে এই গোটেই কথাখিনি তেওঁলোকে তাৰমানে ভালদৰে চালি জাৰি চাই সেই হিচাপত আমাৰ পোৱালিকেইটা কিনিব লাগে। গতিকে আৰু যদি সেইখিনি ফ'ল' কৰে তেওঁলোক উপকৃত হ'ব পাৰিব। তাৰপিছত আহিল তেওঁলোকৰ মেইনটেনেঞ্চৰ কথাটো আহিল। গতিকে তেওঁলোকে গঁৰাল কৰিলে, তেওঁলোকে গাহৰি আনিলে, অনাৰ পিছত তেওঁলোকৰ যিখিনি হাইজেনিক হ'ব লাগিব ঠাই, বিশেষকৈ আমাৰ এই যদি দৰং জিলাৰ কথাটো চোৱা যায়,
আজি মোটামুটি ৩-৪ বছৰ আগত ইয়াত আমাৰ যথেষ্ট আফ্ৰিকান সোয়াইন ফিভাৰ বেমাৰটোৰ প্ৰাদুৰ্ভাৱ হৈছিল আমাৰ যথেষ্ট ফাৰ্মাৰৰ লোকচান ভৰিবলগীয়া হৈছিল তেওঁলোকে ভয় খাব ধৰিছিল যে আমি আৰু গাহৰি পালন নকৰোঁ গতিকে আমি যথেষ্ট সজাগতা সভাৰ আয়োজন কৰিছিলোঁ সেই ফাৰ্মাৰবিলাকক আমি মাতিছিলোঁ আৰু সজাগতা সভা কৰি তেওঁলোকক আমি কেনেকৈ আমি এই আফ্ৰিকান সোয়াইন ফিভাৰ বেমাৰটোৰ পৰা নিৰ্মূল পাব পাৰোঁ আমি সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ আৰু তাৰ ফলপ্ৰসূ আমি ফলাফল পাইছোঁ বৰ্তমান আজি প্ৰায় 2 বছৰ হ'ল আমাৰ ইয়াত কোনো ধৰণৰ আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ আমি পোৱা নাই আমি বাহিৰৰ পৰা গাহৰি আনাটো সম্পূৰ্ণ বন্ধ কৰি দিছিলোঁ আৰু যিখিনি আমাৰ লোকেল ফাৰ্ম আছিল তাত আমাৰ কিছু এই আমাৰ যিখিনি ব্যৱসায়ীয়ে হওক বা আহজাটো বন্ধ কৰি দিছিলোঁ যিখিনি আমি চেনিটাইজাৰ কৰিব লাগে তাৰ বিষয়ে তেওঁলোকৰ লগত পুংখানুপুংখ হিচাপে আলোচনা কৰিছিলোঁ এতিয়া তেওঁলোকৰ যথেষ্ট উৎসাহ বাঢ়িছে আৰু নতুনকৈ যথেষ্ট আমাৰ গাহৰি ফাৰ্ম সৃষ্টি হৈছে গতিকে আমাৰ ফালৰ পৰা যদি এজন গাহৰি ফাৰ্মাৰে তেওঁৰ ফাৰ্মখন যদি ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিব পাৰে সময়মতে ভেকচিনেশ্যনৰ ব্যৱস্থা কৰিব পাৰে কাৰণ আজিকালি আমাৰ যিখিনি ভেকচিন বিশেষকৈ আমাৰ ক্লাছিকেল সোয়াইন ফিভাৰৰ ভেকচিন আমাৰ বিভাগৰ ফালৰ পৰা উপলব্ধ আৰু যিখিনি সময়মতে পেলু দৰৱ খুৱাব লাগে সেইবিলাকৰ আমাৰ চৰকাৰী বিভাগৰ হস্পিটেলে হওক আমাৰ যিখিনি সাব চেণ্টাৰ আছে তাত উপলব্ধ হৈ আছে গতিকে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি সময়মতে তেওঁলোকৰ যদি এই যাৱতীয় ঔষধ বা ভেকচিনেশ্যনৰ ব্যৱস্থাটো কৰি থাকে কোনো ধৰণৰ বেমাৰ আজাৰ নহয় আৰু তেওঁলোক সময়মতে উপকৃত হ'ব পাৰিব আৰু সেইমতে ফলাফল পাব অধিক উৎপাদনৰ কাৰণে তেওঁলোক মানে এই যথেষ্ট লাভান্বিত হ'ব সঠিক স্থানত বিজ্ঞানসন্মত পদ্ধতিৰে অসমৰ পৰিৱেশৰ বাবে উপযোগী গাহৰি পালন কৰিলে গাহৰি পালনৰ জৰিয়তে লাভ অৰ্জন কৰাটো নিশ্চিত কৃষি দৰ্শনত এইবাৰ লগ পাওঁ আহক গুৱাহাটী মহানগৰীৰ তেতেলীয়া ঝাৰপাৰাৰ এগৰাকী সফল যুৱ গাহৰি পালক চিৰঞ্জিত ৰয়ক 8 বছৰ আগতে মাত্ৰ 3টা গাহৰিৰে গাহৰি পালন আৰম্ভ কৰা শ্ৰী ৰয়ৰ পামত বৰ্তমান 40টা গাহৰি আছে আৰু গাহৰি পামৰ পৰা বছৰি 6 পৰা 8 লাখ টকা উপাৰ্জন কৰে আমি যে গাহৰি পামখন দেখিছো কিমান দিন আগতে আৰম্ভ কৰিছিল মোটামুটি ধৰ 8 বছৰমান হ'ল আগতে প্ৰথম কিমান গাহৰিৰে কৰিছিল প্ৰথম 3টা গাহৰিৰে আছিল আৰু বৰ্তমান কিমান আছে গাহৰি বৰ্তমান আপোনাৰ 44টা আছে সেই 3টাৰ পৰাই বাঢ়ি ইমানখিনি হৈছে সেই 3টাৰ পৰা বাঢ়ি হৈছে আৰু এতিয়ালৈকে আপুনি নিজৰ পইচাৰে কৰিছে নহয় হয় নিজৰ পইচাৰে কৰিছে চৰকাৰী কিবা ঋণ লৈছে নেকি চৰকাৰী ঋণ হেনেকা লোৱা নাই একো আৰু এই যে প্ৰথম আপোনাৰ গাহৰি পালনৰ কথাটো মানে মনত কেনেকৈ আহিল আপোনাৰ মনত মানে এটা মোবাইলত দেখা পাইছিলোঁ আৰু প্লাছ এইটো বেয়া নহয় ভালে সবকে দেখি শুনি কৰিছোঁ মানে অলপ ভাল লাগে এট্ৰেকশ্যন আছিলে এইটো কৰিম বুলিকে আৰু কিবা প্ৰশিক্ষণ লৈছে নে আপুনি চাই আহিছিলে আন গাহৰি ফাৰ্ম মই মানে মোবাইলত চাইছিলোঁ বেলেগৰ মানে ভাল লাগিছে দেখি কিনে তাৰে কাৰণে মই চালোঁ একবাৰ ট্ৰাই কৰি ভাল নহ'লে তো কৰিলোঁ বহুত পঢ়া শুনা কৰিলোঁ চাকৰি তাকৰি ইমান আশা কৰা নাই গতিকে এইটো ভাল লাগিছে তাৰ কাৰণে পঢ়া শুনা কিমানলৈকে কৰিলে পঢ়া শুনা মই ডিগ্ৰী কমপ্লিট কৰিছোঁ তাৰপিছত চাকৰি ইণ্টাৰভিউ দিছে নে চাকৰি ইণ্টাৰভিউ বহুত দিলোঁ বাট বহুত কম্পিটিশ্যন না চাকৰিত আজিকালি গতিকে এইটো পেপাৰ ভাল কাৰণ চাকৰি বিচাৰি থাকিলে ধৰ সময়খিনিও গৈ থাকিব চাকৰি বিচাৰিও থাকিব লাগে লগত কিবা এটা কৰি থাকিব লাগে নহয় জানো আৰু এতিয়া এই যিটো মোটামুটি 8 বছৰৰ অভিজ্ঞতা গাহৰি পালনৰ মানে ইয়াৰ সম্ভাৱনাটো কেনে দেখিছে বা উপাৰ্জন কেনেকুৱা পাইছে আপুনি উপাৰ্জন ভালে দেখিছোঁ আৰু প্লাছ ইন ফিউচাৰো ভাল হ'ব আশা কৰিছোঁ এতিয়া বছৰত আপুনি কিমান মান পোৱালি বিক্ৰী কৰে বছৰত আমাৰ এখন ব্ৰিডিং ফাৰ্ম নহয় ফেটেনাৰ ফাৰ্ম হয় ফেটেনাৰ ফাৰ্ম ৰাখি বিক্ৰী কৰে ন হয় আপুনি মানে কিমান মাহত বিক্ৰী কৰে আৰু কি দাম পাই আছে দামটো মোটামুটি ঠিকেই আছে আপোনাৰ অৰুণাচল মেঘালয় এইবিলাক আহি কিনে লৈ যায় মানে কিমান বয়সত বিক্ৰী কৰে কিমান বয়সত আপোনাৰ 8 মাহ লাগি যায় 8 মাহ লাগি যায় 8 মাহত আপোনাৰ ওজন কিমান মান হয় ওজন আপোনাৰ 100 প্লাছ আৰু বৰ্তমান বজাৰত আপুনি কি দাম পাই আছে সেই 100 কেজি ওজনৰ গাহৰি 100 কেজি আপোনাৰ 24 22 এপ্ৰক্স ধৰিলে মাৰ্কেট যদি ভাল থাকে 24ও যায় 25ও যায় মানে 24ৰ পৰা 25000 টকা আপুনি এটা গাহৰি পৰা পায় আৰু আপুনি যেহেতু খুব পদ্ধতিগতভাৱে পালন কৰিছে এই 100 কিলোগ্ৰাম হওঁতে গাহৰিটো আপোনাৰ খৰচ কিমান মান হয় গাহৰি খৰচ আপোনাৰ ধৰক 6000 পৰা 5000 লৈকে হয় 5 to 6000 আমি বাৰু 1000 2000 যদি বঢ়ায়ও ধৰো ধৰক 8000 মান আপুনি খৰচ কৰি 8000 মান খৰচ হয় তেতিয়া আপোনাৰ ধৰক 16 পৰা 17000 টকা আপোনাৰ এটা গাহৰিৰ পৰা থাকি যায় লাভ হয় গতিকে গাহৰিত ধৰক লাভটো যথেষ্ট আছে নহয় বহুত যথেষ্ট
গতিকে আপুনি আন আমাৰ যিবিলাক নিবনুৱা আছে ধৰক চাকৰি বিচাৰি আছে আপোনাৰ দৰে তাহাঁতক কি পৰামৰ্শ দিব আপুনি পৰামৰ্শ এটাই আছে চাকৰি তাকৰি যদি নাপায় তো মানে বাদ দিয়ক আৰু এইবিলাকে ধৰক আৰু এইটোৱে কৰক লাভৱানজনক বেপাৰ আৰু এই ক্ষেত্ৰত আপুনি এওঁলোকৰ চিকিৎসা হওক বা প্ৰতিষেধক দিয়াৰ ক্ষেত্ৰত হওক আমাৰ পশুপালন বিভাগৰ পৰা কেনেকুৱা সহায় সহযোগিতা পাইছে আহে ডক্টৰ আহে আপোনাৰ প্ৰতি মাহে মাহে এবাৰ ভিজিট কৰি কিনে চাই যায় প্ৰব্লেম থাকিলে আমি ফোন কৰোঁ আহি যায় আৰু আপুনি যথেষ্ট চাফ চিকুণকৈ ৰাখিছে নহয় জানো আৰু এই যে ফুটবাথৰ কথাটো ধৰক এই গঁৰালটো বনাওঁতে আপুনি কাৰোবাৰ পৰামৰ্শ লৈছিলে নে পৰামৰ্শ সেনেকৈ লোৱা নাই মানে 8 বছৰ হ'লতো চব নিজে জানো চবখিনি পৰামৰ্শ লোৱা নাই তাৰপিছত আৰু আপুনি কি ভৱিষ্যতে গাহৰি বঢ়াম বুলি ভাবিছে হয় বঢ়াম বুলি ভাবিছে এইপিনে আপোনাৰ ফ্লাপ কৰি কিনে এইপিনে বনাম বুলি ভাবিছে আৰু 3টা সেট বনাম বুলি ভাবিছে এনেকুৱা আৰু প্ৰশিক্ষণ লোৱাৰ আপোনাৰ ইচ্ছা আছে নে নাই ইচ্ছা আছে এবাৰ গৈছিলোঁ ৰাণীত প্লাছ চিটটো ফুল হোৱাৰ কাৰণে সিহঁতে কৈছে নেক্সট টাইম মাতিম বুলি কয় পালে ল'ম আৰু আপোনাৰ নাম চাম দি আহিছে তাত নাম চাম চব দিয়া আছে ৰেজিষ্টাৰ কৰা আছে এয়া পুৰকাৰ আন এগৰাকী সফল গাহৰি পালক ৰমেন কলিতাৰ গাহৰি পাম 2000 চনত মাত্ৰ 2টা গাহৰিৰে পাম আৰম্ভ কৰা শ্ৰী কলিতাই গাহৰি পামৰ পৰা বছৰি 12 লাখ টকা লাভ অৰ্জন কৰি আহিছে শ্ৰী কলিতাৰ সপোন ভৱিষ্যতে 1000 গাহৰি পালন কৰা আপোনাৰ পামত বৰ্তমান কিমান গাহৰি আছে 110টা আছে আৰু আৰম্ভণিতে আপুনি কিমান গাহৰিৰে কৰিছিল মই 2টা গাহৰিৰে কৰিছিলোঁ আৰু কিমান বছৰ আগতে কৰিছিল 2000 চনত কৰিছিলোঁ মানে এতিয়া প্ৰায় 24 বছৰ হ'ল বহু দিনেই হ'ল আপোনাৰ গাহৰি পালনৰ হয় আৰু এই গাহৰিবিলাক আপুনি ধৰক ডাঙৰ কৰি বিক্ৰী কৰে নহয় জানো ডাঙৰ কৰি বিক্ৰী কৰোঁ কিমান মাহত মানে কিমান মান ওজন হয় যেতিয়া বিক্ৰী কৰে আপুনি 10 মাহ 11 মাহ লাগে তেতিয়া ওজন গড়ে কিমান মান হয় কুইণ্টেল 30 কেজি 25 কেজি 20 কেজি এনেকুৱা থাকে মানে 100 কিলোগ্ৰামৰ পৰা 125-30 কেজি হয় আৰু প্ৰতি কেজিত কিমান দামত বিক্ৰী হয় আপোনাৰ 250 টকা বিক্ৰী হয় বৰ্তমান এইটো লাইভ ওয়েট নহয় জানো লাইভ ওয়েট আৰু বজাৰত ধৰক মাংস হিচাপে দাম কিমান চলি আছে আপোনালোকৰ 450 মানে আপোনালোকে 250 টকাকৈ বিক্ৰী কৰে গোটে গোটে গাহৰিটো আৰু কাটাৰ পিছত ধৰক 450 টকা প্ৰতি কিলো বিক্ৰী হয় এটা যেতিয়া ধৰক 100 পৰা 125 কেজিৰ গাহৰি বিক্ৰী কৰা হয় এটা গাহৰিত আপোনালোকৰ খৰচ বাদ দিলে লাভ কিমান মান হয় লাভ এটা 12-13 হাজাৰ এনেকুৱা থাকে আৰু আপুনি বছৰি কিমান মান গাহৰি বিক্ৰী কৰে মই 100ৰ ওপৰত গাহৰি বিক্ৰী কৰোঁ আৰু ইয়াৰ উপৰিও আপুনি কমকৈ হ'লেও পোৱালিৰ কাৰণে গাহৰি পোহে নেকি 4-5টা মাইকী আছে হয় পোৱালি দি হয় আৰু পোৱালিবিলাক কিমান বয়সত কি দামত বিক্ৰী কৰে আপোনালোকে পোৱালিটো মই বিক্ৰী নকৰোঁ নিজৰ কাৰণে ৰাখে তাৰমানে ডাঙৰ কৰি আপুনি বিক্ৰী কৰে আৰু পোৱালিবিলাক নিজৰ পামৰ কাৰণে হয় ইয়াত আপোনাৰ নিজৰ লাভ হয় কাৰণ তাহাঁতক কেনেকৈ যতন আৰু প্ৰতিপালনটো কৰিছে আপুনি গম পায় নহয় জানো বেমাৰ আজাৰৰ মানে ৰিস্কটো নাথাকে আৰু তেতিয়া আৰু এই গাহৰি পালনত ধৰক যিহেতু আপুনি 24 বছৰ ধৰি জড়িত হৈ আছে ইহঁতক ধৰক প্ৰতিষেধক দিয়াই হওক বা ইহঁতৰ চিকিৎসাৰ ক্ষেত্ৰতে আপুনি পশুপালন বিভাগ বা পশু চিকিৎসালয়ৰ পৰা সহায় সহযোগিতা কেনেকুৱা ধৰণৰ পাইছে সহযোগ কৰে ভালে কৰে আপুনি প্ৰতিষেধকবিলাক দি আছে সময়মতে আৰু পেলুৰ ঔষধ চৌষধ নিয়মীয়াকৈ কৰে আৰু আপুনি পঢ়া শুনা কিমানলৈকে কৰিছে মই মেট্ৰিক পাছ কৰিছিলোঁ মেট্ৰিক পাছ কৰাৰ পাছতে আৰম্ভ কৰিছিল নে আপুনি বেলেগ কাম কৰিছিল মেট্ৰিক দিয়াৰ পাছতে মানে ঠিক মেট্ৰিক দিয়ে কাম আৰম্ভ কৰিছোঁ হয় যেতিয়া মেট্ৰিক দিয়ে ধৰক খুব বেছি 15-16 বছৰ বয়স নহয় জানো তেতিয়াই আপোনাৰ গাহৰি পালনৰ কথা মানে মনত কেনেদৰে আহিল আপোনাৰ আমাৰ সৰুৰ পৰাই গৰু ছাগলী পুহি আছিলোঁ স্কুলত 5-6ৰ পৰাই তাৰি টকা এনেকৈ ছাগলী তাৰপিছত গাহৰি পুহিলোঁ ঘৰতে তাৰপিছত আৰু লাহে লাহে বেছিকৈ কৰিলোঁ আপোনালোকৰ এই অঞ্চলত মানে গাহৰি পোহাত কোনো বাধা নাছিলে ন সেই সময়ত না বাধা পোৱা নাই কিছুমান ঠাইত ধৰক অসুবিধা হয় নহয় আৰু আপোনালোকৰ এই যে গাহৰিখিনি বছৰত আপুনি 100টা গাহৰি বিক্ৰী কৰোঁ বুলি কৈছে বিক্ৰী কৰাত কিবা আপোনাৰ অসুবিধা হৈছে নেকি নে ইয়াৰ পৰা হৈ যায় বিক্ৰী বজাৰত অসুবিধা হোৱা নাই ক'ৰ পৰা গ্ৰাহক আহে আপোনাৰ গাহৰি কিনিব মই নিজে বিক্ৰী কৰোঁ বৰ্ণিহাটত লৈ যাওঁ বৰ্ণিহাটত লৈ তাৰ পৰা মানে বহিৰাজ্যলৈ যায় আৰু যায় মেঘালয় নাগালেণ্ড হয় নাগালেণ্ড যায় বেছি হয় আৰু গাহৰিৰ যিখন বজাৰ আপুনি দেখিছে 100 ঠাইত ধৰক 200 গাহৰি হ'লেও চাগে আপোনাৰ বিক্ৰী কৰাত একো অসুবিধা নাই আৰু এতিয়ালৈকে আপুনি নিজৰ পইচাৰে কৰি আছে হয় আৰু কিবা আপুনি ঋণ লোৱাৰ কথা ভাবিছে নেকি বা ৰাজসাহায্যযুক্ত ঋণ কিছুমান আছে লোৱাৰ ইচ্ছা আছে নে নাই আপোনাৰ ঋণ ঋণ বৰ্তমান এনেকুৱা লোৱা নাই গাহৰিৰ নামত হয় লোৱাৰ ইচ্ছা আছে নেকি মানে লোৱাৰ ইচ্ছা আছে
এই যুৱকসকলৰ হাত ধৰিয়েই অসমত গাহৰি পালন খণ্ড ঠন ধৰি উঠিব পাৰে। গাহৰি পাম এখন যিমান দূৰ পৰা চাই ৰোগমুক্ত কৰি ৰাখিব পাৰিলেহে পামখনৰ পৰা আশা কৰা ধৰণে লাভ পোৱা যাব। গাহৰিক সোৱাইন ফিভাৰ, চবকা আদি ৰোগৰ প্ৰতিষেধক নিয়মীয়াকৈ প্ৰদান কৰিব লাগে। গাহৰিৰ মাকৰ গাখীৰত আইৰণ যিহেতু যথেষ্ট কম পৰিমাণে থাকে, সেয়েহে সিহঁতক আইৰণৰ বেজী দিব লাগে। যিহেতু অসমত আজি কিছু বছৰৰ পৰা আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগে দেখা দিছে, সেয়েহে জৈৱ সুৰক্ষাটো গুৰুত্ব দিব লাগে। এই বিষয়ে দেওমৰনৈ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ ৰঞ্জন কুমাৰ শৰ্মাই এনেদৰে কয়। ডাঃ শৰ্মা, আমি আপোনাৰ পৰা গাহৰি পালক এজনে গাহৰি পাম এখন আৰম্ভ কৰিলে কেনেদৰে আগবাঢ়িব লাগে গম পালোঁ, আৰু ইতিমধ্যে আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰৰ বিষয়ে ক'লে। দুটা কথা মই আৰু স্পষ্টকৈ জানিব বিচাৰিছোঁ। আপুনি জৈৱ সুৰক্ষাৰ কথা অলপ ক'লে যে বাহিৰৰ আহ যাহ বন্ধ কৰিব লাগে, কিন্তু গাহৰি পালকজনে তেওঁৰ পামখনত জৈৱ সুৰক্ষাৰ বাবে কেনেকুৱা কটকটীয়া ব্যৱস্থা অৱলম্বন কৰিব লাগে সেইটো জানিব বিচাৰিছোঁ। আৰু গাহৰি পোৱালিৰ যিটো ৰক্তহীনতা, গাহৰিৰ মাকৰ যিটো গাখীৰত আইৰণ যথেষ্ট কম পৰিমাণে থাকে, এই বিষয়ে জানিব বিচাৰিছোঁ। আৰু আন কি বেমাৰৰ ক্ষেত্ৰত আমাৰ গাহৰি পালকসকল সাৱধান হ'ব লাগে? এতিয়া আপোনাৰ ফালৰ পৰা যিটো প্ৰশ্ন উত্থাপন হৈছে যে জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত আমি কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে, আচলতে আমি যিখিনি এতিয়া আমাৰ গাহৰি ফাৰ্ম আছে বা আমাৰ ফাৰ্মাৰ আছে, তেওঁলোকক আমি এই জৈৱ সুৰক্ষাৰ ওপৰতে গুৰুত্বটো দিছোঁ। যিহেতু আমাৰ মাজতে আফ্ৰিকান সোৱাইন ফিভাৰ হোৱাৰ পিছত যিখিনি আমাৰ লোকচান ভৰিবলগীয়া হ'ল, এতিয়া আমি অত্যন্ত সাৱধানতা অৱলম্বন কৰিছোঁ। এতিয়া প্ৰত্যেকখন ফাৰ্মতে আমি যিটো জৈৱ সুৰক্ষাৰ কথা আহি পৰিছে, গতিকে আমি ফাৰ্মাৰবিলাকক কৈছোঁ যে আপোনালোকে প্ৰতিখন ফাৰ্মত যেতিয়া কোনোবা এজন মানুহ যাব ইচ্ছা কৰিব বা আপুনিও ক'ৰবাৰ পৰা আহি সেই ফাৰ্মখনত সোমাবলৈ ইচ্ছা কৰিব, তাত আমাৰ এটা বাট থাকিব, এণ্টিছেপ্টিক বাট। তাত আমাৰ পটাছ থাকিব পাৰে বা বেলেগ ধৰণৰ এণ্টিছেপ্টিক থাকিব পাৰে। আপোনালোকে সেই এণ্টিছেপ্টিক থকা বাটটোত আপোনালোকৰ জোতা বা মোজা বা ভৰিখন তিয়াই লৈহে ফাৰ্মত সোমাব। আৰু 2 নম্বৰ এটা তেওঁলোকক কৈছোঁ যে পৰাপক্ষত অচিনাকি মানুহে হওক বা দূৰৰ পৰা অহা মানুহবিলাকক আপোনালোকে ফাৰ্মৰ ওচৰলৈ আহিব নিদিব। আৰু বিশেষকৈ যিখিনি ব্যৱসায়ী আপোনালোকৰ ওচৰত আহে গাহৰি কিনিবৰ কাৰণে, তেওঁলোকে বেলেগ বেলেগ ফাৰ্মত যাব গাহৰি কিনিবৰ কাৰণে। গতিকে তেওঁলোক যিহেতু বিভিন্ন ঠাইত ঘূৰি ফুৰি আহে, বেলেগ ফাৰ্মত বেমাৰ থাকিব পাৰে, আকৌ আপোনাৰ ফাৰ্মলৈ সেই বেমাৰটো কঢ়িয়াই লৈ আহিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ ব্যক্তিক আপোনালোকৰ পৰাপক্ষত ফাৰ্মত সোমাব নিদিলে ভাল হৈ যায়। আৰু তেওঁলোকক এটা কথাই কৈছোঁ যে আপোনালোকৰ যিটো কোৱাৰেণ্টাইন ছেট এটা অত্যন্ত দৰকাৰ। ফাৰ্ম এখন কৰাৰ কাৰণে এক্সট্ৰা আমি কোৱাৰেণ্টাইন আমি ছেট এটা বনাব দিওঁ, যাতে আপুনি কেতিয়াবা যদি বাহিৰৰ পৰা গাহৰি আনিবলগীয়া হয়, অন্ততঃ 5 পৰা 7 দিনলৈ আপোনাৰ সেই কোৱাৰেণ্টাইন ছেটটোত আপুনি গাহৰিটো ৰখাৰ ব্যৱস্থা কৰিব। যদি দেখা যায় সেই এসপ্তাহৰ ভিতৰত তাৰ কোনো ধৰণৰ বেমাৰ আজাৰ হোৱা নাই, কোনো ধৰণৰ যিটো অস্বাভাৱিক আমি লক্ষণ দেখা পোৱা নাই, তেতিয়া আপোনাৰ নিজৰ যিখিনি গাহৰি ফাৰ্মখনত আছে সেইখিনিৰ লগত আপুনি মিলাই দিব পাৰিব। আৰু যিখিনি আপোনাৰ নিজৰ গাহৰি আছে, যদি কেতিয়াবা 2-এটা কিবা ধৰণৰ বেমাৰ আজাৰ ধৰা পৰে, লগে লগে আপুনি সিহঁতক যিটো কোৱাৰেণ্টাইন ছেট থাকে তালৈ আপুনি বদলি কৰিব আৰু চিকিৎসাটো তাতহে আৰম্ভ কৰিব। দ্বিতীয় প্ৰশ্নটো আছিল যে যিখিনি পোৱালি এই গাহৰি পোৱালি আছে, যে সিহঁতৰ যিটো আমাৰ এনেমিয়া বুলি বেমাৰ আছে, সেই এনেমিয়া বেমাৰৰ কেনেধৰণৰ আমি সাৱধানতা অৱলম্বন কৰিব লাগে। আচলতে এনেমিয়া বেমাৰটো হৈছে যে ৰক্তহীনতা। আমাৰ গাহৰি যিখিনি পোৱালি জাগে সেই বেছিখিনিৰে মোটামুটি ৰক্তহীনতা বেমাৰত ভোগা যায়। গতিকে আমি ফাৰ্মাৰখিনিক আমি উপদেশ দিওঁ যে আপোনালোকে জন্মৰ এসপ্তাহ অৰ্থাৎ 7 দিন পিছত আৰু 14 দিন পিছত এটা আইৰণ বেজী দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু তেওঁলোকক আমি কওঁ যে বৰ্তমান যিটো নেকি আইৰণ ইনজেকশ্যন, সেই ইনজেকশ্যনটো বিভাগৰ ফালৰ পৰা আমাৰ প্ৰত্যেকখন ডিছপেঞ্চেৰীতে থাকে। গতিকে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিলে আমি আইৰণ বেজীটো দিয়াৰ ব্যৱস্থা কৰি দিওঁ। গতিকে প্ৰথম সপ্তাহ আৰু দ্বিতীয় সপ্তাহত এটা আইৰণ বেজী দিব লাগে। আৰু যিটো পেলুৰ ঔষধৰ কথা কোৱা হয় যে জন্মৰ 21 দিন পিছত আমি পেলুৰ ঔষধ খুৱাব লগা হয়। গতিকে তেওঁলোকে যদি আইৰণ বেজী 2টা দিয়ে বা সময়ৰ 21 দিন পিছত পেলুৰ ঔষধখিনি খুৱায়, আমি ভাবোঁ যে পোৱালিখিনি কোনো ধৰণৰ হীন দেৰি নহয় আৰু সময়মতে তেওঁলোকৰ যিটো বাঢ়ন ক্ষমতা, পোৱালিখিনি বাঢ়ন ক্ষমতা হিচাপত তেওঁলোকে 2 মাহত ধুনীয়াকৈ কৰিব। আৰু তেওঁলোকক এটা কথা এই ক্ষেত্ৰত মই কৈ থওঁ
যে আমাৰ বহুত ফাৰ্মাৰে কি কৰে যে দুমাহলৈ মাকৰ যিহেতু গাখীৰ খাব লাগে, আমাৰ ভাষাত উইনিং পিৰিয়ড বুলি কয়, যে তেওঁলোকে সেই দুমাহ নহওঁতেই কিছু পোৱালি বজাৰত বিক্ৰী কৰিবলৈ লৈ যায়। আৰু আমাৰ নতুন যিখিনি ফাৰ্মাৰ আছে তেওঁলোকেও কি হয়, যেতিয়া মাকৰ গাখীৰ খাই থাকিব, মাকৰ গাখীৰ খাই থকা অৱস্থাত পোৱালিখিনিৰ স্বাস্থ্যটো অত্যন্ত ধুনীয়া হৈ থাকে। আৰু সেইকাৰণে বাকী ফাৰ্মাৰবিলাকে যিবিলাকে গাহৰি পালন কৰিব খোজে তেওঁলোকে এই ধুনীয়া দেখা এই গাহৰি পোৱালিকেইটা কিনি লৈ যাব, আৰু গৈয়ে যেতিয়া তেওঁলোকে আকৌ দানা পানী দিবলৈ আৰম্ভ কৰে, তেওঁলোকে ধৰা হ'ল আমাৰ ঘৰতে নিৰ্মিত কিছুমানে আমাৰ গুদা বুলি কয়, গুদা দিব, ভাত দিবলৈ ধৰিব, চাপত দিবলৈ ধৰিব। আল্টিমেটলি আমাৰ যিটো কোষ্ঠকাঠিন্য মানে কনষ্টিপেশ্যন বুলি ক'ব, সেই কনষ্টিপেশ্যন বেমাৰটোত ভোগে, আৰু এটা সময়ত যে গাহৰিটো ক্ষীণাই শুকাই যায়, বেয়াৰ ফালে গতি কৰে। গতিকে আমাৰ গাহৰি পালকসকলক এটাই অনুৰোধ জনাম যে তেওঁলোকে বজাৰত তেওঁলোকৰ পোৱালিটো অন্ততঃ 2 মাহৰ পিছত মানে 2.5 বা 3 মাহতহে যেন বিক্ৰী কৰিবলৈ লৈ যায়, যাতে 2 মাহলৈ মাকৰ গাখীৰ খাব দিয়ে। আৰু যিজন ফাৰ্মাৰে কিনিব খোজে তেওঁকো অনুৰোধ, তেওঁ সেই বস্তুটো চাই ল'ব লাগে যে বজাৰৰ পোৱালিটোৰ বয়স তেওঁলোকে সুধি ল'ব লাগিব। ৰকালি অলপ ক্ষীণে হওক, কিন্তু বয়সটো যাতে 2 মাহৰ ওপৰত হৈ যায়। ঠিক তেনেকুৱা যদি পোৱালি তেওঁলোকে বজাৰৰ পৰা কিনি আনে, নিশ্চয় বহুত বেমাৰৰ পৰাই মানে উপশম পাব। সেয়েহে আমি পশুপালকসকলক অনুৰোধ জনাওঁ যাতে তেওঁলোকে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰি পামখন যিমানটোৰ পৰা যায় ৰোগমুক্ত কৰি ৰাখে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में